Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 11। ইয়াৰ নাম আছিলে পৰিসীমা আৰু কালি অৰ্থাৎ পেৰিমিটাৰ এণ্ড এৰিয়া। যোৱা ক্লাছত আমি 11.3 কুৱেশ্যন নম্বৰ 5লৈকে ডিছকাছ কৰিছিলোঁ। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 6ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'বা। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 6ত দিছে যে 28 চেণ্টিমিটাৰ তাৰেৰে তৈয়াৰ কৰা বৃত্ত এটা ভাঁজ কৰি এটা বৰ্গ তৈয়াৰ কৰা হ'ল। বৰ্গ আৰু বৃত্তৰ কালি নিৰ্ণয় কৰা আৰু কোনটোৰ কালি বেছি হ'ব আৰু কিমান বেছি হ'ব। ঠিক আছে, এতিয়া চোৱা, এডাল ধৰা এডাল তাঁৰ। ঠিক আছে, এতিয়া এই তাঁৰডাল মানে কি কৈছে, ইয়াকে এনেকৈ ভাঁজ কৰি পেলাই এটা বৰ্গ বনাইছে। ঠিক আছে, এই তাঁৰডালৰ ধৰা জোখটো 28 চেণ্টিমিটাৰ আৰু ইয়াতে তোমাৰ এইটো কি কৈছে, বৰ্গ বনাই আছে। হ'ল, এতিয়া ইয়াতে যিটো 28 চেণ্টিমিটাৰ দিছে, সেই 28 চেণ্টিমিটাৰটো মানে কি জানানে, এইটো বৰ্গ বুলি তোমালোকে ধৰি লোৱা আৰু ইয়াৰ পৰিধিটো। বুজি পালানে? এই বৰ্গত কেইডাল বাহু থাকিব? 4ডাল বাহু। এডাল, দুডাল, তিনডাল, 4ডাল। এতিয়া 4ডাল বাহুৰ মানে তোমালোকৰ কি হ'ব, এই বৰ্গটো হ'ব পৰিধি। হ'ল, এতিয়া কি কৈছে, বৰ্গৰ কালি আৰু বৃত্তৰ কালি উলিয়াব দিছে। হ'ল, তাৰমানে এইটো বৰ্গ বনালে। হ'ল, তাৰ কালি উলিয়াব দিছে। আকৌ তোমাৰ সেই একেডাল তাৰে মানে 28 চেণ্টিমিটাৰ তাৰে বৃত্ত বনাই দিলে। হ'ল, এতিয়া সেই বৃত্তটো তুমি কি উলিয়াব লাগিব? কালি উলিয়াব লাগিব। বৃত্তৰ কালি আৰু বৰ্গৰ কালি উলিয়াই ল'ব লাগিব দুইটাৰে। তাৰপিছত কোনটোৰ কালি বেছি আৰু কিমান বেছি উলিয়াব লাগিব। ইয়াতে আমাৰ বৰ্গৰ পৰিধিটো আমি ধৰি লওঁ 28 চেণ্টিমিটাৰ বুলি, যিহেতু 28 চেণ্টিমিটাৰ তাঁৰডালে তোমাৰ বৰ্গটো বনোৱা গৈছে। বুজি পালে? এডাল তাঁৰডালে তোমাক বৰ্গ বনাইছে। তো ইয়াৰ পৰিধিটো হৈ যাব কিমান? 28 চেণ্টিমিটাৰ। পৰিধি মানে হৈছে ৰাউণ্ড দেই। এতিয়া চোৱা, মানে গোটেই ছাইডটো আৰু পৰিধি মানে কি ছাইডটো। এতিয়া চোৱা, আমি জানো যে যিহেতু বৰ্গৰ পৰিধি ফৰ্মুলা কি আছিলে, বৰ্গৰ পৰিধি ইকুৱেল টু 4 ইনটু বাহু। হ'ল, এতিয়া তাৰ পৰা আমি বাহুৰ মানটো উলিয়াব পাৰিম। এতিয়া লিখা বৰ্গৰ পৰিধি মানে 28 চেণ্টিমিটাৰ ইকুৱেল টু 4 ইনটু বাহু। হ'ল, এতিয়া চোৱা কিমান আহিলে? 28। ইফালে বাহুৰ লগত 4টো পূৰণ হৈ আছে, সমাজনী ইফালে লৈ আহিলে হৰণ হৈ যাব। হ'ল, গতিকে আহি গ'ল 28 ডিভাইডেড বাই 4। এইটো কটাকটি কৰি দিয়া, 4 28ক 7 বাৰ যাব নে, 7 4 গুণ 28। গতিকে 7 চেণ্টিমিটাৰ হৈ গ'ল বাহু। বুজি পালানে? তাৰমানে বৰ্গটো তোমাৰ এটা বাহুৰ মান 7 চেণ্টিমিটাৰ। তো এটা বাহুৰ মান 7 চেণ্টিমিটাৰ হোৱাৰ লগতে বৰ্গৰ কালি উলিয়াব পাৰিবা। হ'ল, তলে তলে লিখিবা এতেকে বৰ্গৰ কালি। যিহেতু বাহুৰ মান আমি পাই গ'লোঁ, গতিকে কালিৰ মান উলিয়াব পাৰিম। এতিয়া বৰ্গৰ কালি ফৰ্মুলা আছিলে বাহু স্কুৱাৰ। তাৰমানে কি, বৰ্গত যিহেতু আটাইকেইডাল বাহুৰ মান সমান হয়, গতিকে ফৰ্মুলাটো কি হয়, বাহু স্কুৱাৰ। বাহু মান তুমি কিমান পালা? 7 চেণ্টিমিটাৰ। গতিকে 7 স্কুৱাৰ বুলি লিখা, চেণ্টিমিটাৰটো দি দিবা। এতিয়া 7ক স্কুৱাৰ কৰিলে কিমান হ'ব? 7 7 গুণ 49। তাৰমানে কিমান পালা? 49 চেণ্টিমিটাৰ স্কুৱাৰ। হ'ল, এতিয়া লিখিবা এতেকে বৰ্গৰ কালি। বুজি পালানে বাৰু? ইকুৱেল টু 49 চেণ্টিমিটাৰ স্কুৱাৰ। কেনেকৈ পালা বুজি পালা? আমি দুটা ফৰ্মুলা ইউজ কৰিছোঁ। বৰ্গৰ পৰিধি ইকুৱেল টু 4 ইনটু বাহু আৰু বৰ্গৰ কালি ইকুৱেল টু বাহু স্কুৱাৰ। এই দুটা ফৰ্মুলা পুট কৰি পেলাই আমি আনচাৰটো উলিয়াইছোঁ। হ'ল, আমাক আকৌ কি ক'লে? বৃত্তৰ কালি উলিয়াব দিলে ন। এতিয়া ইয়াতে লিখিবা যে ইয়াত বৃত্তৰ পৰিধি। বুজি পাইছে? একেই আৰু, যিহেতু তাঁৰডালেৰে তোমাৰ এডাল তাঁৰ আছিলে, তাঁৰডালেৰে কি বনাইছে? বৃত্ত বনাইছে। গতিকে এই পৰিধিটো মানে কিমান হ'ব? 28 হ'ব। হ'ল, এটা লিখিবা যিহেতু বৃত্তৰ পৰিধি, ফৰ্মুলাটো কি আছিলে? বৃত্তৰ পৰিধি ফৰ্মুলাটো হৈছে 2πr। হ'ল, এতিয়া আগৰটো সৈতে একে, মানে বৰ্গটো যেনেকৈ উলিয়াইছিলোঁ বৃত্তটো একে হ'ব আৰু ফৰ্মুলা পাতিম, তাৰপিছত মানবিলাক ভৰাই দিম। বৃত্তৰ পৰিধি হৈ গ'ল 28 চেণ্টিমিটাৰ ইকুৱেল টু 2π মানে হৈ গ'ল 7/22 ইনটু r। হ'ল, এতিয়া ইয়াৰ পৰা আমি আৰৰ মানটো উলিয়াম। এটা লিখিবা 28 চেণ্টিমিটাৰ ইকুৱেল টু 2 22 গুণ কিমান হ'ব? 44 ডিভাইডেড বাই 7 ইনটু r।
এটা আৰৰ লগত এইটো তোমাৰ কি হৈ আছে পূৰণ হৈ আছে তাক যদি আমি সমান শ্ৰেণীৰ ফালে লৈ যাওঁ সেই পূৰণটো কি হৈ যাব হৰণ হ'ব মনত ৰাখিবা সদায় কি হয় পূৰণবিলাক হৈ গৈ হৰণবিলাক হৈ গৈ পূৰণ যোগ হয় বিয়োগ আৰু বিয়োগ হয় যোগ মানে সমান চিহ্নৰ ইফাল সিফাল কৰিলে দেই তেছোৱা 28 এইটো পূৰণ হৈ আছে এফালে লৈ আহিলে কি হ'ব হৰণ তো 44/7 ইকুৱেল টু r হৰণটো পূৰণ কৰি দিয়া কিমান হ'ব তলৰটো ওপৰত যাব ওপৰটো তলত আহিব মানে লবটো হৰ হ'ব হৰটো লব হয় কটাকটি কৰা 4 দুইটাকে গৈ আছে 4 11 গুণ 44 4 7 গুণ 28 মানে 7 7 গুণ 49 ওপৰত 7 দুটা থাকিলে ন 7 7 গুণ 49 ডিভাইডেড বাই 11 ইকুৱেল টু r এতিয়া দুটা হৰণ কৰি দিয়া কিমান ওলাব 4.45 সেন্টিমিটাৰ ইকুৱেল টু r হল তো r মান পাই গলা ব্যাসাৰ্ধৰ মান এতিয়া ইয়াৰ পৰা আমি বৃত্তৰ কালি উলিয়াই দিম তে লিখিবা যিহেতু বৃত্তৰ কালি ইকুৱেল টু কি হয় কালি ফৰ্মুলা পাই r স্কয়াৰ হল তে মান পাতা পাই মান হৈ গল 7/22 r মান হৈ গল এটা আমি এটো পাতিব পাৰিলো হয় ন পাতাচোন বাৰু 49/11 ইনটু 49/11 যেটো স্কয়াৰ আছে গতিকে আমি দুটা পাতিছো হল দশমিকৰটো পাতা নাই আমি ভগ্নাংশটো পাতিছো কটাকটি কৰিবলৈ সহজ হ'ব তেছোৱা 11 ইয়াক কাটা দুবাৰ গল 7 ৰে ইয়াক কিবা গল 7 7 গুণ 49 হল আৰু যাবনে নাযায় কিমান ৰল চোৱা তলত থাকিলে 11 ওপৰত থাকিলে 7 দুগুণ 14 ইনটু 49 এটো কৰি পেলাই চাবা ওলাবগৈ তোমালোকৰ 62.23 সেন্টিমিটাৰ স্কয়াৰ হল দুইটা মাইনাস কৰি দিয়া এতেকে মানে কি কৈছিলে চোৱা কোনটোৰ কালি বেছি আৰু কিমান বেছি তে লিখিবা এতেকে ইয়াতে চোৱা কোনটোৰ কালি বেছি বৰ্গ কালি নে বৃত্তৰ কালি বেছি হয়নে গতিকে লিখিবা এতেকে বি নম্বৰ লিখিবা বৃত্তৰ কালি মান বেছি কিমান বেছি সুধিছে তো মাইনাস কৰি দিয়া ডাঙৰটোৰ পৰা সৰুটো 62.23 সেন্টিমিটাৰ স্কয়াৰ মাইনাস 49 সেন্টিমিটাৰ স্কয়াৰ হল তো দুইটা মাইনাস কৰি ওলাব কিমান 13.23 সেন্টিমিটাৰ স্কয়াৰ হল এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 7 টো চোৱা তলৰ চিত্ৰবোৰৰ আস্তানা অংশৰ কালি উলিওৱা মানে যত আস্তানা আছে এইবিলাকৰ কালি উলিয়াব লাগে ফাৰ্স্ট কোৱেশ্চন টো চোৱা এটো বৃত্ত দিয়া আছে আৰু তোমাৰ এটো বৰ্গ দিয়া আছে বৃত্তটোৰ ওপৰত বৰ্গ বনোৱা আছে আৰু কি দিয়া আছে এইবিলাক দিয়া আছে মানে বৰ্গৰ বাহুৰ মান দিয়া হৈ আছে নে এটো কিমান আন সেন্টিমিটাৰ এটো আন সেন্টিমিটাৰ ইয়াৰ পৰা আমি এই জায়গাখিনি কালি কেনেকৈ উলিয়াম চাব লাগিব হল এতিয়া সো এটো ছবিটো আমি আঁকি লৈছো এটো হৈছে 8 সেন্টিমিটাৰ আৰু এটো হৈছে কিমান 8 সেন্টিমিটাৰ হল এতিয়া আমি ভালদৰে যদি মন কৰো এই ৰেখাডাল ইয়াত আছে আন সেন্টিমিটাৰ সেই ৰেখাডাল আমি ইয়াতে কল্পনা কৰি লব পাৰো হয়নে ইয়াত আন সেন্টিমিটাৰ হোৱাৰ লগতে ইয়াতো আন সেন্টিমিটাৰ হ'ব আৰু এডালে হ'ব কি বৃত্তটোৰ ব্যাস হয়নে তো ব্যাসৰ মানটো আমি কিমান পাই যাম আন সেন্টিমিটাৰ পাই যাম হল এতিয়া আমি বৰ্গৰ কালি আৰু বৃত্তৰ কালি উলিয়াই পেলে বৰ্গৰ কালিৰ পৰা বৃত্তৰ কালি মাইনাস কৰি দিলে এইখিনি জায়গা ওলাই যাব হয়নে এটা প্ৰথম বৰ্গৰ কালিটো আমি উলিয়াই লওঁ হল বৰ্গৰ কালি উলিয়াবলৈ আমাৰ বাহুৰ মান দিয়া হৈ আছে তো আমি ধুনীয়াকৈ উলিয়াব পাৰিম তে 7 নম্বৰ 8 চাই লবা ইয়াত তোমাৰ কি হ'ব বৰ্গৰ বাহু ইকুৱেল টু কিমান হ'ব 8 সেন্টিমিটাৰ যেটো আমাৰ দিয়া আছে হল আৰু তোমাৰ বৃত্তৰ কিমান কি হ'ব ব্যাস বৃত্তৰ ব্যাস ইকুৱেল টু কিমান হ'ব 8 সেন্টিমিটাৰ হ'ব তাৰমানে আমি এই ৰেখাডাল ইয়াত কল্পনা কৰি লৈছো আৰু হল বৃত্তৰ ব্যাস 8 সেন্টিমিটাৰ হোৱাৰ লগতে ব্যাসাৰ্ধ কিমান হ'ব কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব হয়নে 8/2 ইকুৱেল হৈ গল কিমান 4 সেন্টিমিটাৰ হল তে ইয়াৰ পৰা আমি কি কৰিলো বৰ্গৰ বাহু মান পালো বৃত্তৰ ব্যাস আৰু ব্যাসাৰ্ধ পালো ব্যাস পালো তাৰ পৰা আমি ব্যাসাৰ্ধ উলিয়ালো হল এতিয়া বৰ্গৰ কালি উলিওৱা তে লিখিবা এতেকে বৰ্গৰ কালি ফৰ্মুলা কি বাহু স্কয়াৰ
তো উলিয়াই দিয়া বাহুমান কিমান 8 সেন্টিমিটার তো হোল স্কয়ার হল তে এইটক স্কয়ার কৰিলে কিমান হ'ব 8 গুণ 64 মানে 64 সেন্টিমিটার স্কয়ার হল এটো বৰ্গকালি উলাই গ'ল এটা বৃত্তকালি উলিওৱা বৃত্তকালি ফৰ্মুলা আছে পাই r স্কয়ার হল পাই মান হৈ গ'ল 7/22 r মান হৈ গ'ল কিমান 4 4 into 4 এটো কৰি দিয়া আনসাৰটো ওলাই যাব হয়নে চোৱা তলত থাকিলে 7 ওপৰত কিমান ওলা 4 4 গুণ 16 হল এটো কৰি চোৱা কিমান ওলাই এতিয়া চোৱা 22 into 16 কৰিলে আমি পাই যাও 352 divided by 7 এটো যদি হৰণ কৰি চোৱা কিমান যাব 7 5 গুণ 35 2 না যায় 0.7 গুণ 14 8 হল বৃত্তকালি পাই গলা বৰ্গকালিও পালা এতিয়া লিখিবা এতেকে আস্তনা অংকৰ কালি ইকুৱেল টু আমি কি কৰিছিলো বৰ্গটোৰ পৰা বৃত্তকালিটো মাইনাস কৰিলে এখিনি ওলাই যাব হয়নে তো এটা বৰ্গকালি লিখিবা বৰ্গৰ কালি মাইনাস বৃত্তৰ কালি বৰ্গকালি পালা 64 সেন্টিমিটার স্কয়ার মাইনাস 50.28 সেন্টিমিটার স্কয়ার এটাটো মাইনাস কৰি দিয়া কেনে কৰিবা চোন 64.00 বুলি পাতি লোৱা ইফালে 50.28 বুলি পাতি লোৱা হল এতিয়া চোৱা 10 ৰ পৰা 8 গ'ল থাকিল 2 ইয়াত থাকিলে 9 9 2 গ'ল থাকিল 7 দশমিকৰ তলে তলে দশমিক ইয়াত থাকিলে 3 3 নামি আহিলে মানে কিমান পালা 13.72 সেন্টিমিটার স্কয়ার বুজি পালা এটো গলিয়া আনসার নেক্সট তোমাৰ ছবিটো চাই লয় ইয়াতে তোমাৰ অৰ্ধবৃত্ত বিলাক দিছে মানে ইয়াতে এইখিনি মান দিছে তোমাৰ এইখিনি উলিয়াব দিছে আৰু এইখিনি উলিয়াব দিছে এলা এনেকে আস্তানি দিছে এটো হৈ গ'ল 4 সেন্টিমিটার এটো হৈ গ'ল 5 সেন্টিমিটার আৰু এটো হৈ গ'ল 3 সেন্টিমিটার হল এতিয়া চোৱা আমি কেনেকৈ কৰিম এতিয়া চোৱা ইয়াতে যদি আমি ভালদৰে মন কৰো এবলা কি হৈ আছে বৃত্ত এটা আধা হৈ আছে হয়নে এটো যদি আমি ভালদৰে এনেকে কল্পনা কৰিছা এটো এটা বৃত্ত আৰু এডাল হৈ গ'ল কি তাৰ ব্যাস আকৌ এটো যদি চা এটো এটা বৃত্ত আৰু এডাল হৈ গ'ল তাৰ ব্যাস ঠিক একেদৰে এটো এটা বৃত্ত হৈ আছে এডাল হৈ গ'ল তাৰ ব্যাস কিন্তু বৃত্তকিটা আধা আধা দিয়া আছে বুজি পালানে ধৰা এটো এটা বৃত্ত ন এটো এনেকে আধা খিনি দিয়া আছে বাকি খিনি দিয়া নাই মানে হল এটা অৰ্ধবৃত্তৰ কালি ফৰ্মুলা কি আছিল হাফ ইনটু পাই r স্কয়াৰ হল এটো ফৰ্মুলা আমি মনত ৰাখিব লাগিব বৃত্তৰ কালি আছিল পাই r স্কয়াৰ আৰু অৰ্ধবৃত্তৰ কালি হাফ ইনটু পাই r স্কয়াৰ তাৰ মানে আমি গম পালো যে আমাক r মান লাগিব কিন্তু ইয়াত আমাৰ কি হৈ আছে ডায়ামিটাৰ মান দিয়া আছে মানে ব্যাসৰ মান দিয়া আছে গতিকে ব্যাসৰ পৰা আমি কি কৰিম ব্যাসাৰ্ধৰ মান উলিয়াই লম হল এটো আমি বৃত্ত 1 বুলি ধৰো এটো 2 বুলি ধৰো এটো 3 বুলি ধৰো হল তে প্ৰথমতে আমি এটো প্ৰথমটোৰে উলিয়াই লও দিয়া আছে বুলি লিখিব পাৰা গিভেন প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ ব্যাস ইকুৱেল টু দিছে 5 সেন্টিমিটাৰ তো এতেকে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ কি হৈ যাব তাৰ আধা গতিকে হৈ যাব 5 divided by 2 সেন্টিমিটাৰ তাৰ মানে কিমান হ'ব 2 গুণ 4 এক বাকি 2 5 গুণ 10 মানে 2.5 সেন্টিমিটাৰ হল নেক্সট দ্বিতীয়টো চোৱা এটো আমি r1 r2 এনেকে ধৰিব পাৰো আৰু এটো r1 বুলি ধৰি লৈছো নেক্সট দ্বিতীয় বৃত্তৰ ব্যাস দ্বিতীয় বৃত্ত কোন এটো ধৰিছো ন তো এটো হৈ গ'ল 4 সেন্টিমিটাৰ লিখা দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ তাক আমি কি বুলি ধৰিম r2 বুলি ধৰিম কিমান হ'ব 4 divided by 2 মানে তাৰ মানে কিমান হ'ব 2 সেন্টিমিটাৰ 2 গুণ 4 ন তো 2 সেন্টিমিটাৰ নেক্সট ওয়া তৃতীয় বৃত্তৰ ব্যাস তৃতীয় বৃত্ত কোনটো এটো
3 সেন্টিমিটাৰ হ'ল এই তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ উলিওৱা R3 বুলি ধৰিছো 3 divided by 2 তাৰমানে 1.5 সেন্টিমিটাৰ হ'ল আটাইকেইটা R মান পাই গলো এতিয়া আমি ইয়াৰ পৰা কি কৰিম কালিবিলাক উলিয়াম হ'ল তে লিখিবা প্ৰথম বৃত্তৰ কালি C1 কালিটো কি বুলি কয় সাৰকামফাৰেন্স হয়নে C half into pi r square তে মান পাতা পাই মান হৈ গ'ল 7/22 r মান এটা r1 মান এইটো 2.5 হ'ল 2 ৰে 11 বাৰ যাব কাটি দিয়া তো ইমান আহি গ'ল 11 into 2.5 divided by 7 এতিয়া সোয়া 11 into 2.5 equal to কিমান হ'ব 27.5 divided by আহি গ'ল 7 এটা ইয়াক 7 এৰে হৰণ কৰি দিয়া কিমান ওলাব জানানে 3.92 সেন্টিমিটাৰ স্কয়াৰ হল এটো প্ৰথম বৃত্ত হৈ গ'ল নেক্সট আমি দ্বিতীয় বৃত্তটো চাম এতিয়া দ্বিতীয় বৃত্তটো কালিটো কিমান হ'ব C2 ইকুয়াল টু কিমান হ'ব হাফ ইনটু পাই r স্কয়াৰ এটো 2 হ'ব আৰু হল তা r টো মান কিমান আছে 2 সেন্টিমিটাৰ হয়নে এটো চোৱা এটা কৰি দিয়া ইয়াতে হাফ ইনটু পাই মানে হৈ গ'ল 7/22 r মানটো হৈ গ'ল 2 তো 2 ইনটু 2 2 কাটা গ'ল এফালে আহি গ'ল কিমান 44 divided by 7 কিমান এইবাটো হৰণ কৰি চাবা আৰু 6.28 সেন্টিমিটাৰ স্কয়াৰ এটা তৃতীয় বৃত্তটো উলিওৱা তৃতীয় বৃত্তত তোমাৰ r মান আছে 1.5 হ'ল এতিয়া চোৱা তৃতীয় বৃত্ত মানে কি হ'ব C3 হয়নে C3 ইকুৱেল টু হ'ব হাফ ইনটু পাই r স্কয়াৰ r3 হ'ল এতিয়া চোৱা হাফ ইনটু পাই r মানটো আছে 1.5 ইনটু 1.5 হ'ল এটো কৰি চোৱা কিমান ওলাই তলত ওলাব 7 দুগুণ 14 আৰু ওপৰত ওলাব 22 ইনটু 15 গুণ কিমান হ'ব 225 আৰু কেইটা আগত 0 আছে 1 2 তো ইয়াতে 1 2 দুটা আগত 200 মেগ হৈ গ'ল হ'ল তে ইয়াক পূৰণ কৰিব লাগিব 22 লগত তো আহি যাব কিমান 49.5 divided by 14 হ'ল তো ইয়াতে আহিব কিমান হৰণ কৰি চাবা 3.53 সেন্টিমিটাৰ স্কয়াৰ বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ ইয়াতে আমি তিনটা অৰ্ধবৃত্তৰ কালি উলিয়াই দিলো তো এটো হৈ গ'ল ইয়াৰ আনসাৰ আজিলৈ এই ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 8 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল